কলগাছিয়াৰ ডিমাপুৰত উত্তপ্ত পৰিস্থিতি। এটা ভঙা ৰাস্তাত কালভাৰ্ট নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তৰ্ক বিতৰ্ক। ভঙা কালভাৰ্টৰ বাবে জমৰ যাতনা ভুগিছে ৰাইজে। শীঘ্ৰে কালভাৰ্ট নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে। বৰপেটা জিলাৰ কলগাছিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিমাপুৰ গাঁৱৰ পূব ডিমাপুৰৰ পৰা পশ্চিম ডিমাপুৰলৈ যোৱা ৰাস্তাটো বিগত প্ৰায় 5 বছৰ ধৰি এটা ভঙা কালভাৰ্টে ৰাইজক জমৰ যাতনা ভুগাই আহিছে। বাৰিষাৰ সময়ত ৰাস্তাটোৰে সম্পূৰ্ণৰূপে যাতায়াত বন্ধ হৈ পৰে। ফলত প্ৰায় 4 কিলোমিটাৰ ঘূৰি কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজে যাতায়াত কৰিব লগা হয়। কৃষকৰ উৎপাদিত সামগ্ৰী ধান মৰাপাট আদি বজাৰলৈ নিব নোৱাৰে। লগতে গাঁওখনলৈ এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আদিও যাব নোৱাৰে। সেই ৰাইজে শীঘ্ৰে উক্ত ৰাস্তাটোত এটা কালভাৰ্ট নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে ৰাস্তাটোত দীৰ্ঘদিন পূৰ্বে এটা কালভাৰ্ট নিৰ্মাণ কৰা হৈছিল যদিও বাৰিষাত ভাঙি লণ্ডভণ্ড হৈ পৰিছে। ইফালে কলগাছিয়া উন্নয়ন খণ্ডৰ কলগাছিয়া গাঁও পঞ্চায়তৰ পৰা উক্ত ঠাইত এটা কালভাৰ্ট নিৰ্মাণৰ বাবে পঞ্চদশ বিত্তীয় বৰ্ষৰ 3,50,000 টকা আবণ্টন দি কাম আৰম্ভ কৰিছিল যদিও কামৰ দায়িত্বত থকা পঞ্চায়তৰ সদস্য আৰু 2-এজন ব্যক্তিয়ে টকা কম হৈছে বুলি কৈ কাম বন্ধ কৰি অইন ঠাইত কাম কৰিবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। ফলত ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ উক্ত স্থলতে কাম কৰিবলৈ দাবী জনায়। এই কাম কোনো কাৰণতে বন্ধ কৰিবলৈ দিয়া নহ'ব বুলিও ৰাইজে জানিবলৈ দিছে। বিষয়টো স্থানীয় বিধায়ক আৰু প্ৰশাসনৰ দৃষ্টি কামনা কৰিছে ৰাইজে। ইয়াতে মানে আমাৰ ৰাস্তাৰ কামটো চুঙ্গিৰ কাম কৰি আছে। চুঙ্গিৰ কামটো কৰি আছে ইয়াতে মানে ৰড চড চব পেলাইছিল। এতিয়া আৰু মানে ৰড চড নাই। যিখিনি টেকা দিছে বুলি সেইখিনি বোলে নহয়। এতিয়া আমাৰ যিখিনি ব্লকত টেকা আছে আমাৰ ইয়াতে মানে 3,00,000 লাখ টকা দিছে। কিন্তু এইখিনিত বোলে নহয়। সিহঁতে মানে কৈ আছে বেলেগ চাইডত কাম কৰিব। কিন্তু মোৰ কথা আমাৰ গাঁৱৰ কথা সব গাঁৱৰ মানুহৰ কথা যে ইয়াতে চুঙ্গিটো হ'ব লাগে। এইখিনি দি ঘূৰি 4 কিলোমিটাৰ ঘূৰি মানে এই স্কুলত ল'ৰা ছোৱালী যাব লাগে, বাজাৰত মৰাপাট ধান এই মাকৈ এইবিলাক সব লৈ যাব লাগে। 4 কিলোমিটাৰ ঘূৰি লৈ যাব লাগে বজাৰত। এইখিনি কথা এইখিনি মোৰ আমাৰ এম এল মহোদয় আছে ইয়াতে যদি আৰু অলপ মানে চাই নজৰটো বস্তুটো যদি নজৰ দিয়ে তেতিয়া আৰু মানে ভাল হৈ যাব। নাই উত্তপ্ত ইয়াতে উত্তৰটো হাল্লা নহয় ইয়াতে। ইয়াতে ৰাইজে কৈ আছে যে মানে এজন মানুহে কৈ আছে যে এই ৰাস্তাটো এই চুঙ্গিটো দিব নহ'ব। কিন্তু সি কোৱাই নাই। গাঁৱৰ মানে সবেই মানে কৈ আছে যে চুঙ্গিটো হ'ব লাগে। পশ্চিম ডিমাপুৰৰ এই কালভাৰ্টটো এইবাৰ আমি শুনা মতে 3.5 লাখ টকা আহিছে। কিন্তু ইয়াত 8 ফুটমান এটা কালভাৰ্ট কৰি আছে। এই কালভাৰ্টত আমাৰ এই গোটেই যিটো পথাৰৰ পানীখিনি নোহোৱাই বুলি যাব নোৱাৰোঁ বুলি সকলো ৰাইজে আপত্তি কৰি আছে। এই কালভাৰ্টটো বহলকৈ হ'ব লাগে। এইখিনি ৰাইজৰ আপত্তি আছে। বাৰিষাৰ সময়ত কি ধৰণৰ অসুবিধা হয়? বাৰিষাৰ সময়ত মানে কি ইয়াত ছাত্ৰ ছাত্ৰীবিলাকে এইটো তাৰমানে ৰাস্তা দি কোনো স্কুলত অহা যোৱাৰ কাৰণে অসুবিধা। মানুহে কৃষিজাত এইটো এলেকা বয় বস্তু কোনো ল'ব নোৱাৰে। আৰু ইয়াত এই গাই গৰুৰ গাখীৰ আছে তেওঁলোকে সহজতে তাৰমানে সেই ফাৰ্মত দিব নোৱাৰে। তেনেকুৱা অসুবিধা হৈ আছে মানুহৰ। আৰু এইটো পুৰণিকলীয়া এটা অসুবিধা। এইটো কি বিচাৰে? এতিয়া আমি বিচাৰি আছো যে বিভাগীয় কৰ্তৃপক্ষ আছে টকা যিখিনি দিছে আৰু লাগিলে আৰু দিয়ক। কিন্তু যাতে এই পথাৰৰ পানীখিনি নিখুঁতভাৱে ওলাই যায়, ৰাইজে যাতে কোনো বিপদত নপৰে, গতিকে এইখিনি কাম এনেকুৱা কামটো হ'ব লাগে। ইঞ্জিনিয়াৰ সদায় উপস্থিত থাকি কামটো সমাধা হ'ব লাগে। কলগাছিয়াৰ পৰা আমিৰ হুছেইনৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।